আন্দোলন চলি থাকিব, দাবী আদায় নহলে আন্দোলন চলি থাকিব। আমি ইয়াতে বহিম, চাও প্রশাসন বিষয়ে কি করে, আজি সরকারে কি পদক্ষেপ লব। হয়তো আমার অসহযোগ আন্দোলন চলি থাকিব, আমি দিনে রাতি ইয়াতে বহি থাকিম। আজি 20 দিন হয়েছে মুখ্যমন্ত্রী মহোদয়, সন্মানীয় অজন্তা বাইদেউ, আপুনি ইয়াত আহি খবর লোৱালে সময় নহল। কেনেকুৱা পৰিস্থিতিত আমি ইয়াত বহি আছো আপোনালোকৰ চেনেলৰ দ্বাৰা জনাই দিব। এতিয়াও সময় আছে, পিছত দিব, ঘোষণা কৰক এওঁলোকৰ ন্যায্য দাবী। হয় এই সঞ্চালকে দিয়া প্ৰস্তাৱটো, এই দাবীটো আপোনালোকৰ দিব পাৰিম বা নোৱাৰিম, এই কথাটো আমাক উত্তৰ লাগে আজিৰ তাৰিখত, আজিৰ সময়ত, আজিৰ মুহূৰ্তত। আমি কথা যে মাননী বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰীভাৱে গৃহীত কৰাৰ বাবে আমি যোৱা 19 অক্টোবৰ সঞ্চালকে প্ৰস্তাৱটো দিছিল। এই প্ৰস্তাৱটো কিন্তু আজিলৈকে, আজি 20 দিন উকলি গ'ল ইয়াত সচলত অসহযোগ আন্দোলন কৰা। চৰকাৰে এতিয়ালৈকে কোনো সঁহাৰি জনোৱা নাই। এই ক্ষেত্ৰত আমাক মন্ত্রী মহোদয় 3 তারিখে মাতিছিল আলোচনাত। আমার সঞ্চালক মহোদয় দুবারকৈ আমাক আলোচনাত মাতিছে। তেখেতে কৈছে যে পরবর্তী সময়ত এই সরকারে আলোচনা করে আমার দাবিটো আদায় করে দিব। কিন্তু আমিও জানো লোকসভা নির্বাচনত আহিছে, সরকার ব্যস্ত, সন্মানীয় মুখ্যমন্ত্রী মহোদয় ব্যস্ত। এই ক্ষেত্ৰত তেখেতে আজিৰ তাৰিখত আমি ঘোষণা কৰাৰ বাবে বাৰে বাৰে অনুৰোধ কৰি আছো। এই মাননী বৃদ্ধিৰ সামান্যতম মাননী, খুব বেছিটো নহয়। আজি মুখ্যমন্ত্রী মহোদয় চিন্তা কৰিব লাগিছিল যে লাখ লাখ টকা পুঁজিপতি কৰ ৰেহাই দিছে, এই সামান্যতম মাননী বৃদ্ধিৰ কথাটো ইমান চিন্তা কৰিব কিয় লগা হল, আমি প্রশ্ন কৰিছো আজিৰ তাৰিখত। গতিকে নিশ্চয় এতিয়াও সময় আছে, নিশ্চয় অধিসূচনা জারি হব। আজিৰ তাৰিখত আমি অনুৰোধ কৰিছো অতি সোনকালে এই আমাৰ মাননী বৃদ্ধিৰ প্ৰস্তাৱটো ঘোষণা কৰক, অন্যথা লোকসভা নিৰ্বাচন আহি আছে, আমিও চিন্তা কৰিব লগা হ'ব পাৰে। কারণ এই অসহযোগ আন্দোলন আমার দাবি আদায় নহলে কিন্তু আমি সচলত বহি থাকিম, সচলৰ পৰা কেতিয়া উঠি নাযাম, এইটো আমি পণ লৈছো অসম ৰাজ্যিক অঙ্গনবাদী। কি কম সরকারের নীতি, এই সরকারের নীতিয়ে নিজৰ প্ৰাপ্য দাবীৰ ক্ষেত্ৰত বাক স্বাধীনতা বন্ধ কৰিছে বুলিয়ে কম আমি। কারণ আমি তেখেতে বান্ধি দিয়া এই সচলত আমার বিভিন্ন জিলাৰ পৰা অঙ্গনবাদী বিলাক আহিছিল, বাধা আৰোপ কৰিছে। ট্রেনত উঠিছে, ট্রেনত উঠি ইয়াত অঙ্গনবাদী আছে নেকি ইউনিফর্ম পিন্ধা চাইছে। প্রশাসন বিভাগ, তেখেতসকলক প্রশাসন বিভাগ লগাইছে, বাস যিবিলাক আছে বাস বন্ধ কৰিছে। আমিতো ধিক্কাৰ জনাইছো। নিজৰ প্ৰাপ্য দাবীৰ ক্ষেত্ৰতো যদি মাত মাতিব নোৱাৰো, তেনেকুৱা চৰকাৰৰ তলত কাম কৰি আছো, আমি নিজে ধিক্কাৰ অনুভৱ কৰিছো, চৰকাৰকো আমি ধিক্কাৰ কৰিছো। এই ক্ষেত্ৰত আমাৰ অঙ্গনবাদী কর্মী সহায়িকাক বিএলও কামত নিয়োগ কৰিছে, কামটো কৰি আছে। বছৰত কিবা এটা মাননি দিয়ে বিএলওৰ ফালৰ পৰা, এতিয়া এনেকে হাৰেসমেন্ট কৰিছে। ডিসি ছাৰৰ অর্ডার, আপোনালোকে বিএলওৰ কাম কৰিবই লাগিব। আমাক প্রশ্ন কৰিছো বিএলওৰ কাম কৰিব কোনে কৰি আছো, অঙ্গনবাদীক কৰিছো কাৰণে আজি বিএলওৰ কাম দিছিল দায়িত্ব। গতিকে অঙ্গনবাদীৰ এই মাননী বৃদ্ধিৰ দাবীত আজি ইয়াত আমি অসহযোগ আন্দোলন কৰি আছো। তেখেতসকলে কিয় হাৰেসমেন্ট কৰি আছে আমি প্রশ্ন কৰিছো। তেখেত যদি ডিসি হয়, তেখেতে যদি কৈছে বিএলওৰ কাম কৰিব লাগে, ডিসি মহোদয় আপুনি মুখ্যমন্ত্রী মহোদয় কিয় কব নোৱাৰে যে সামান্যতম মাননী আপুনি বৃদ্ধি কৰি দিয়ক, বঢ়াই দিয়ক, আপুনি কৈ দিয়ক, তেতিয়া এওঁলোকে বিএলওৰ কাম কৰিব বুলি। আমি কি বিএলওৰ কাম এই সময়ত নকৰো? কাৰণ সঞ্চালক মহোদয়ে 14 তাৰিখে আমাৰ লগত আলোচনা কৰোতেই তেখেতে কৈছে আপোনালোকৰ এই মাননী বৃদ্ধিৰ প্ৰস্তাৱ যি উত্থাপন কৰিছে আপোনালোকৰ দাবী ন্যায্য দাবী। গতিকে এই সময়ত ডিসি ছাৰকো তেওঁ ফোন কৰি যেতিয়া জনাইছিল তেখেতে কৈছে যে এই এওঁলোক অঙ্গনবাদী কর্মী সহায়িকাই অসহযোগ আন্দোলনত আছে, বিএলওৰ কাম নকৰে। গতিকে আমিও কৈছো সংগঠনৰ তৰফৰ পৰা এই অঙ্গনবাদী কর্মী সহায়িকাক বিএলও কামত যাতে তেওঁলোকক নিয়োগ নকৰে। যদি বিএলওৰ কাম কৰিব লগা হয় তেনেহলে ডিসি মহোদয় আপুনি মুখ্যমন্ত্রী মহোদয় কক এই কর্মী সহায়িকাৰ দাবী মানি লওক। ইয়াৰ পৰা আমি ঘৰত গৈ যিমান কাম আছে কৰাৰ কাৰণে প্ৰস্তুত আছো, সাজু আছো। আমি আজিৰ পৰাটো কোৰ্টত কণ্ডাক্ট লাগিব 3টা বজাত, কিন্তু আমি যি 26 তাৰিখৰ পৰা দিন ৰাতি জোৰা কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচী আমি আচলতে মাননী বৃদ্ধি এটাই দাবী হিচাপে লৈ পেলাই কৰিছোঁ। মাননী বৃদ্ধিৰ চৰকাৰী ঘোষণা অতি শীঘ্ৰে কৰিব লাগে। এতিয়া কথা হৈছে আমাৰ মাননী বৃদ্ধি যেতিয়া হোৱা নাই, চৰকাৰী ঘোষণা এতিয়ালৈকে হ'বলৈ বাকী আছে, চৰকাৰী ঘোষণা কৰা নাই। আমাৰ আন্দোলন চলি থাকিব আৰু আমি সদায় কাম কৰিবলৈ প্ৰস্তুত আছো। আমি বিএলওৰ কাম কৰিবলৈও প্ৰস্তুত আছো, কাৰণ
এটা কথা, আমি অংগনবাদীৰ কাৰণেহে BLO দিছে। BLO কাৰণে আমি অংগনবাদী কাম কৰা নাই। আমাক যেতিয়া অংগনবাদী হিচাপে তেওঁলোকে BLO কামত খটুৱাইছে, আমি কাম কৰিবলৈ প্ৰস্তুত আছো। কিন্তু আমাৰ আচল দাবী, আমাৰ অংগনবাদী হিচাপে যিটো দাবী, আমাৰ মাননী বৃদ্ধিৰ চৰকাৰী ঘোষণা, সেই মাননী বৃদ্ধিৰ চৰকাৰী ঘোষণা হ'ব লাগে। তেতিয়া আমি সকলো কাম কৰিবলৈ প্ৰস্তুত আছো আৰু এতিয়াও আমি প্ৰস্তুত আছো। অকল দাবী আমাৰ পূৰণ হ'ব লাগে। সরকারি ঘোষণা অতি বেকারি দিও অঞ্চলগত দাবি অতি শীঘ্রে মানিল অঞ্চলগত প্রস্তাব অতি শীঘ্রে মানিল ইনকাম জিন্দাবাদ